হেল্ল' এভৰিৱান, মই নয়নমণি আৰু আন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি লৈ আহিছোঁ ডাল পৰঠা। ডাল পৰঠা বনাবৰ কাৰণে আটা লৈছোঁ। মই আটাত দি লৈছোঁ অকণমান আজৱাইন, জোখ অনুসৰি নিমখ, অকণমান ৰিফাইন তেল আৰু অকণমান চেনি। গোটেইখিনি ভালদৰে মিক্স কৰি পেলাই কুহুমীয়া গৰম পানীৰে ডোটো কোমলকৈ সানি ল'লোঁ আৰু 10 মিনিটমান সময় ওপৰত অলপমান ৰিফাইন সানি পেলাই ঢাকি ৰাখিলোঁ। এয়া হৈছে ষ্টাফিংখিনি। বুট দালি তিয়াই ৰাখিছিলোঁ ৰাতিয়ে আৰু 2টা চিটি মাৰি পেলাই প্ৰথমে বইল কৰি ল'লোঁ। ইয়াতে জিৰা ধনিয়া পাউডাৰ, অলপমান মেগী মছলা, জোখ অনুসৰি নিমখ দিছোঁ। তাৰপৰা অকণমান কেৰাহীত তেল দি পেলাই ভাজি ল'ম। ইয়াত আপোনালোকে পিঁয়াজ, ধনিয়া, জলকীয়া এড কৰিব পাৰে, মই নাই কৰা। আৰু মেগী মছলা নাথাকিলে নিদিলেও একো কথা নাই, কিন্তু দিলে দালিখিনি শুকাই যোৱালৈকে ভাজি ল'লোঁ। আৰু তাৰ পাছত এনেদৰে মই আটাৰ সৰু সৰু ডো বনাই পেলাই ষ্টাফিংখিনি ভৰাইছোঁ। আপোনালোকে জানে পৰঠাৰ ষ্টাফিং ভৰাব, আৰু মই কেনেকৈ ভৰাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। তাৰ পাছত মই দুয়োফালে ধুনীয়াকৈ আটা গুৰি লগাই লৈছোঁ। আটা গুৰি লগাই পেলাই গৰম হ'বলৈ দিলোঁ আৰু গেছটো মিডিয়াম কৰি পেলাই ইলুটি শিলুটি কৰি পেলাই ভাজি ল'লোঁ। তাৰ পাছত মই গৰু ঘিউ দি এনেদৰে ভাজি লৈছোঁ। এয়া দেখিছেনে, মোৰ প্ৰথমখন পৰঠা ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বহুত বেছি টেষ্টি হয় খাবলৈ। আৰু এয়া দেখিছেনে, পৰঠাখনৰ মাজত ইমান ধুনীয়াকৈ ষ্টাফিংখিনি সোমাই গৈছে।